নমস্কাৰ জনালো সকলোলৈ। আজি ঘৰতে কেনেদৰে তন্দুৰী চিকেন বনাব পাৰি সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। লেবু আৰু নিমখ দি মেৰিনেট কৰি ল'লোঁ। এয়া নহৰু পেষ্ট, আদা পেষ্ট আৰু হালধি, এয়া নিমখ, লগতে অকণমান চফৰ গুড়ি, জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি আৰু শুকান জলকীয়াৰ গুড়ি অকণমান দি ধুনীয়াকৈ এয়া অকণমান দৈও দিলোঁ। দৈ দিয়াৰ পিছত মই অকণমান গৰম মছলাও দি দিম, লগতে মিঠাতেলো দিছিলোঁ। এতিয়া মই ভালদৰে সানি ল'ম। আটাইখিনি সানি লোৱাৰ পিছত এয়া মই বেচন দিলোঁ। বেচন দি আকৌ ভালদৰে সানি ল'ম। 1 ঘণ্টাৰ কাৰণে ৰেষ্ট দিম। এইখিনি মই ভালদৰে সানি লোৱা হৈয়ে গ'ল। 1 ঘণ্টাৰ বাবে ৰেষ্ট দিলোঁ। এয়া পেনখন বহাই দিলোঁ, দি মিঠাতেল দিলোঁ, এয়া গৰম হ'বলৈ দিলোঁ। দি এয়া এপিচ এপিচকৈ বহাই দিলোঁ। এয়া ধুনীয়াকৈ লৰাই দিম। এতিয়া এয়া ধুনীয়াকৈ লৰাই দিলোঁ। উলট পালটকৈ দিয়াৰ পিছত আমাৰ তন্দুৰী চিকেন হৈয়ে গ'ল। এতিয়া মই জুইত সেকিম। এখন চালনীৰ সহায়েৰে ধুনীয়াকৈ জুইত সেকি ল'ম। সেকিলে খাবলৈ খুব ভাল হয় আৰু গোন্ধটোও আহে। এয়া মই অকণমান ঘিউ দিম। ঘি দি ধুনীয়াকৈ উলট পালটকৈ দি ধুনীয়াকৈ সেকি ল'লোঁ। এয়া আমাৰ তন্দুৰী চিকেন হৈয়ে গ'ল। নমাই দিলোঁ। এয়া মই পিঁয়াজ আৰু ধনিয়া দি আৰু টমেটোৰ চাটনি দি ধুনীয়াকৈ খাবলৈ ৰেডি হৈ গ'ল। এনেদৰে খাবলৈ খুব সোৱাদ হয়, দোকানৰ দৰেই হয়। এয়া আপোনালোকেও খাই নেকি জনাবচোন কমেণ্টত।